আন এক ঘটনা এবাৰ মঙ্গলদৈত এগৰাকী 10মান শ্ৰেণীৰ ছাত্ৰীক শিক্ষকে যৌন আসলতে কাৰ্য কৰিবলৈ গৈ আসলে বিপদত পৰিছে আৰু এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে আমি সমগ্ৰ দৃশ্য আজি দেখাবলৈ চেষ্টা কৰিছো এয়া মঙ্গলদৈ ঘটনা মঙ্গলদৈত এজন শিক্ষকে এগৰাকী 10মান শ্ৰেণীৰ ছাত্ৰীক বলপূৰ্বকভাৱে যৌন নিৰ্যাতন চলাবৰ বিচাৰিছিলে আৰু পাছত পৰিস্থিতি এনেদৰে উত্তপ্ত হৈ পৰে মঙ্গলদৈ ঘটনা মঙ্গলদৈত ৰঙামাটিৰ দিননাথ চহৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকে সংঘটিত কৰিলে এবাৰ লজ্জাজনক ঘটনা বিজ্ঞান শিক্ষক হৰিহৰ শৰ্মাই টিউচন কৰা চলেৰে উক্ত বিদ্যালয়ৰ 10মান শ্ৰেণীৰ এগৰাকী ছাত্ৰীক বলপূৰ্বকভাৱে অসৎ কাৰ্য কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উক্ত অভিযোগক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় কেমেৰাৰ সন্মুখতে শিক্ষকক উত্তম মাধ্যম ৰাইজে দিয়ে ছাত্ৰ ছাত্ৰীও দিয়ে শিক্ষকৰ বিৰুদ্ধে ধৰ্ণা স্থানীয় লোকসকলে শিক্ষকগৰাকী বিদ্যালয়ত আবদ্ধ কৰি ৰখাৰ পিছত মঙ্গলদৈ আৰক্ষী উপস্থিত হৈ থানালৈ লৈ আহে শিক্ষকগৰাকীক অৱশ্যে এই অভিযোগত অসত্য বুলি কয় শিক্ষক হৰিহৰ শৰ্মাই উল্লেখ্য যে দিননাথ চহৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক হৰিহৰ শৰ্মাই মঙ্গলদৈ আউল চৌকাত বহুদিনৰ পৰা এটা টিউচন চেণ্টাৰ চলাইছিলে উক্ত টিউচন চেণ্টাৰটো যোৱা দেওবাৰে তেখেতে শিক্ষকতা কৰা দিননাথ উচ্চ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী ছাত্ৰী উপস্থিত হৈছিল আৰু ছাত্ৰীগৰাকীক অকলে পাই শিক্ষকগৰাকীয়ে অসৎ কাৰ্য কৰাৰ চেষ্টা চলায় কিন্তু লাজে ভয়ে ছাত্ৰীগৰাকীয়ে এই বিষয়টো ঘৰত জনোৱা নাছিল যদিও নিজৰ সহপাঠী ছাত্ৰী এগৰাকীক জনোৱাৰ বিষয়টো জনাজত হৈ পৰে আজি বিদ্যালয়ত অহাৰ পিছতে স্থানীয় লোকে সকলে শিক্ষকজনক আবদ্ধ কৰি জবাবদিহি কৰে পৰৱৰ্তী সময়ত মঙ্গলদৈ থানাত আৰক্ষী উপস্থিত হৈ শিক্ষকগৰাকীক থানালৈ লৈ আনে আৰু এয়া মঙ্গলদৈ দৃশ্য উত্তপ্ত পৰিস্থিতিৰ দৃশ্য এই ঘটনা কেন্দ্ৰ কৰি এতিয়া অভিযোগ কৰিছে স্থানীয় লোকে লগতে অভিভাৱকে অভিযোগ কৰিছে আৰু অভিযোগৰ মন্তব্য আছে কিছু মন্তব্য আছে সেই মন্তব্যসমূহ শুনাবলৈ চেষ্টা কৰিছো
কথাটো ৰাতি গম পাইছোঁ আমি কথাটো তাই ঘৰত এতিয়া কান্দি কাটি আছে স্কুলতো বোলে কান্দি কাটি আছে কান্দি কাটি থাকোঁতে লগক বোলে তাইক বোলে যিটো লগ মেইন লগ টিউশ্যনত যাই আছিল তেওঁ লগক বোলে কৈছে কথাষাৰ কান্দি কাটি বোলে কৈছে বোলে কথাষাৰ আগদিনা আকৌ ফোন টিউশ্যনত যোৱাৰ কথা কওঁতে তাই কৈছে মই নাযাওঁ বুলি কৈছে টিউশ্যনত কিয় নাযাওঁ পইচা দিছোঁ আমি পইচা দিম নহয় পইচা দিমোতে দিছোঁৱে আকৌ এতিয়া দিম বৰ্তমান যাই থাক তই টিউশ্যন এনেকৈ কৈছোঁ পইচাৰ আকৌ আমি মাথা মাৰিম আমি হাজিৰা কৰিছোঁ যদি চলি পঢ়াইছোঁ যদি পঢ়ামেই বুলি কৈছোঁ আমি মাষ্টৰকে এতিয়াও বেইমানি কাম নকৰোঁ আমি পইচা নাখাওঁ সেনেকৈ কৈছোঁ আগতে ডাঙৰটো ছোৱালীক টিউশ্যন দিছোঁ নাযাম বুলি কৈছে তাই কিয় নাযাওঁ বুলি কৈছে আৰু তাই কথাটো ভাঙি কোৱা নাই আমাক ক'বা ভয় কৰিছে লাজ কৰিছে কোৱা নাই স্কুলত বোলে এই 2 দিন আহিছে আহি পেলাই কান্দি কাটি আছে বোলে লগক বোলে কালি কথাষাৰ কৈছে কওঁতে তথাপি তাই আমাক কোৱা নাই ঘৰত কান্দি পৰি আছে যায় কোৱা নাই যেতিয়া মোক এই নিকুমণি বুলি কোৱা মেইন বাইদেউ হেৰিয়ে ফোন কৰি কৈছে তেতিয়া মই তাই 8টামান বাজিছে তেতিয়া খবৰটো পাইছোঁ খবৰটো পাই তাইক মই তাইক দেউতাকক বাহিৰ কৰি পেলাই মই কথাটো সুধিছোঁ মই তই সঁচা কথা কবি মোক না নকৰিবি বুলি কৈছোঁ কাৰণ ইয়াতে বহুত ডাঙৰ ঘটনা হ'ব কাৰণ তই সঁচা কথা কওঁ বুলি কৈছোঁ তো মোক মাৰে দেই মই বাৰম্বাৰে সুধিছোঁ তই বিপদত নপৰা বুলি কৈছোঁ মই আমি মাৰে আছোঁ দেউতাৰে আছোঁ আমাৰ হাতৰ মানুহ আছে আমি মানুহ লগাম তই সঁচা কথা তই ভয় নকৰিবি তাইক পিছত মোক কান্দি কান্দি কৈছে সঁচা কথাটো কৈছে তাই আজিও মই এটা বৰমাকক মাতিছোঁ বৰমাকক সেইটোকে বৰমাকক কৈছে ভয় কৰিব তোৰ দৰকাৰ নাই তই সঁচা কথা কওঁ বুলি কৈছে তই বিপদত নপৰা বুলি কৈছে তেতিয়া তাই সঁচা কথাটো কৈছে এতিয়া মই তাৰমানে মাষ্টৰৰ চাকৰি খেদাম বুলি ভাবিছোঁ এই স্কুলত আৰু চাকৰি কেতিয়াবা নহ'ব উচিত বিচাৰ লাগে আৰু আজি মোৰ ছোৱালীটো কৈছে এনেকুৱা কালি আৰু এতিয়াহে আমি গম পাইছোঁ আগতে বোলে 2টা ঘটনা হৈ গৈছে এওঁৰ লগত এই কটগুৰি ছোৱালীৰ বোলে 2টা ঘটনা কিন্তু মাক বাপকহঁতে মনে মনে আছিল আমি স্বাৰ্থপৰ হৈ থকা নাই কিন্তু আমি হাজিৰা কৰি খাইছোঁ 2টাই হাজিৰা কৰোঁ 3 মুহীয়া হাজিৰা কৰোঁ কিন্তু ছোৱালীকেইটা বহুত কষ্টত পঢ়িছোঁ আমি তাতে টকাৰ লোভত আমি খেদোৱা নাই চলিটো হয়নে নহয় নিজে দেৰি কৰিছোঁ দুখীয়া হ'ব পাৰোঁ আমি সন্মানত আছোঁ আমি ঘৰত মাতি আনি ডাঙৰটো ছোৱালী টিউশ্যন কৰোঁতে ঘৰত মাতি আনি মই ইমান সপ্তাহ ধৰি খেদিছোঁ মাষ্টৰে তাৰমানে এনেকুৱা ব্যৱহাৰ কৰিছোঁ মই আজি ক'ব নোৱাৰে তেওঁ তই আজি তাৰ ষ্টাত এইটো ছোৱালী কিয় এনেকুৱা কৰিলি এইটো দুখ লাগে মোৰ কালি ৰাতি শুনি পেলাই মোৰ ভাত পানী মই আজি লিখি ছোৱালীয়ে ভাত নাখায় পানী নাখায় মই আজি লিখি বৰ্তমান মোৰ ৰাতিটো টোপনি নাই ছোৱালীটো কেনেকৈ আছে ৰাতিটো ধমধমাই আছে যেতিয়া মই জানিব পাৰে এতিয়া কালিহে গম পাইছোঁ কথাটো ৰাতি গম পাইছোঁ আমি কথাটো তাই ঘৰত এতিয়া কান্দি কাটি আছে স্কুলতো বোলে কান্দি কাটি আছে তেওঁ ছোৱালীটোৱে ফোন কৰিছে নে মাষ্টৰে ফোন কৰিছে মই নাজানো দেওবাৰ দিনা ৰাতিপুৱা 5টামান বজাত ৰাতিপুৱা যে তেওঁ ছোৱালীটোৱে সুধিছে যে টিউশ্যন হ'ব নেকি ছাৰ মাষ্টৰে কৈছে টিউশ্যন হ'ব তুমি আহা তেতিয়া ছোৱালীটোক মই পঠাই দিছোঁ টিউশ্যন হ'ব তুমি যা কাৰণ মই পইচা দি তোমাক টিউশ্যন কৰাইছোঁ তোমাৰ আগৰ ফালে পৰীক্ষা এটা আহি আছে ছোৱালীটোক পঠাই দিছোঁ ছোৱালীটো 10ম শ্ৰেণীত তেতিয়া ছোৱালীটো যাই তাৰ পৰা টিউশ্যন কৰি 7টা 7:30 বজাত ঘূৰি আহিছে ধৰ টাইমটো আমাৰ ইমান এটা মনত নাই আৰু হৰিহৰ শৰ্মা এই দীননাথ চৌধুৰী হাইস্কুলৰ তেওঁ বিজ্ঞান পঢ়ায় বিজ্ঞান আৰু অংক বিজ্ঞানৰ টিউশ্যন আছে তাৰপিছতে তেওঁ গৈছে যাই ঘূৰি আহি ছোৱালীটো 7:30 বজাত ঘূৰি আহি মোক কৈছে যে দেউতা মই টিউশ্যন নাযাওঁ আচ্ছা কিয় নাযাওঁ বাছ সেইখিনিয়ে আমি সুধিলোঁ আৰু আমাৰ ইমান সোধাৰ সময়ো নাই আমি হ'লেও হাজিৰা কৰা মানুহ হাজিৰাৰ টাইম হৈছে আমি গুচি গৈছোঁ তাৰপিছতে গুচি গ'লোঁ তাৰপিছত কালি দিনটো গ'ল পৰহি গ'ল কালি গধূলি মই হাজিৰা কৰাৰ জেগাত মোক এজন মানুহে ফোন কৰি জনাইছে এই স্কুলতে যে তেওঁৰ ছোৱালী এটা আছে সেই ছোৱালীটোৰ বাপেকে মোক ফোন কৰি জনাইছে যে তেওঁৰ নাম তফাজুল হক তেওঁ মোক ফোন কৰি জনাইছে যে ছোৱালীটো স্কুলত কান্দি আছে তই জানা নে নাজানা মই বোলো মইতো একো জানা নাই একো গম পোৱা নাই স্কুলৰ পৰা কিবা পাইছা নেকি মইতো একো পোৱা নাই আচ্ছা তই হেৰি ছোৱালীটোক ঘড়ী মাষ্টৰে নি পেলাই ছোৱালীটোক দেওবাৰৰ দিনা ৰাতিপুৱা ধৰ্ষণ কৰিছে গতিকে তই ঘৰত আহি পেলাই সোধা পোছা কৰিবি সোধা পোছা কৰি তই সঠিকটো জনাবি মই বোলো এতিয়া সঠিকটো মই জানা নাই গতিকে তোমাক মই ক'ব নোৱাৰোঁ কাৰণ সঠিকটো জনাৰ পিছতহে মই তোমাক ক'ব পাৰিম কাৰণ যদি কোনোবা এনেইতো ক'ব পাৰে এই বুলি মই ৰাতি কাম কৰি ঘৰলৈ আহিলোঁ আহি ছোৱালীটোক মোক আগত ক'ব লাজ কৰিবও পাৰে মই মাকক কৈছোঁ তাইৰ স্কুলত কি হৈছে কথাষাৰ সুধিলোঁ তেতিয়া মাকে কথাষাৰ সোধাত মাকক কথাখিনি ভাঙি কৈছে কিন্তু কি কৈছে কি কোৱা নাই মোৰ আগত মাকেও ক'ব অলপমান লাজ কৰিছে দেছোঁ ছোৱালীকেইটাৰ আগত কিন্তু মোৰ আগত ভাঙি কোৱা নাই কিন্তু পিছত মই গম পাইছোঁ যে ছোৱালীটোক হৰিহৰ শৰ্মাই ছোৱালীটোক টিউশ্যন ৰুমত নি ধৰ্ষণ কৰিছে পেণ্ট খুলি লৈছিল হাফ পেণ্ট খুলিছিল তাৰপিছত গাত হাত দিছে ধৰ্ষণ কৰিছে বাকী আৰু লগত ল'ৰা ছোৱালী আছিল যাবৰ দিনা আনদিনা একেলগে যায়
কিন্তু সেইদিনা ভাবিলে মোৰ দেৰি হৈছে, মোৰ দেৰি হোৱাৰ কাৰণে বাকীকেইটা গ'ল। যোৱা বুলি তাই গুচি গ'ল, যাই তাই অকলে পালে। তাতে বোলে মাষ্টৰে কৈছে টিউশ্যন হ'ব, তুমি যাব নালাগে। যে এপ্লিকেশ্যন দিছোঁ মই। তেওঁলোকে বৰ্তমান সমাধা কৰি আছে, বিচাৰ কৰি আছে, কি কৰে চাই লওঁ। যদি তেওঁলোকে একো সমাধা কৰিব নোৱাৰে তেতিয়াহ'লে পাব্লিকৰ বিচাৰটো হ'ব। বাকী আগত বহুত কেছ হৈ গৈছে, কিন্তু বাকীবিলাক মনে মনে আছে। আগৰবিলাক মই বিশেষ নাজানো, এনে শুনিছোঁ আৰু। কিন্তু মোৰ ছোৱালীটোক মই মনে মনে নাথাকোঁ, কাৰণ মই হাজিৰা কৰি খোৱা মানুহ। ছোৱালীটোক মই বাচাব লাগিব যিকোনো উপায়ে, কাৰণ আগফালে তাইৰ এটা পৰীক্ষা আছে। সেয়া ঘটনাখিনি কৈ দিছে, তাই ঘটনাখিনি কৈ দিছে। 5টা 5:30মান বজাত Mira,